বিগত কেইবাদিনো ধৰি কৃত্ৰিম বানত বুৰ গৈ আছে শিৱসাগৰ চহৰৰ গাতে লাগি থকা নআলি অঞ্চল। নআলি অঞ্চলৰ মূল নলা নৰ্দমাসমূহ সংশ্লিষ্ট কৰ্তৃপক্ষই পৰিষ্কাৰ নকৰা আৰু ঠায়ে ঠায়ে বন্ধ হৈ থকাৰ ফলতেই এই কৃত্ৰিম বানৰ সৃষ্টি হৈছে বুলি স্থানীয় ৰাইজৰ অভিযোগ। এজাক বৰষুণতেই সঘনাই প্লাবিত হৈ পৰা এই অঞ্চলটোৰ প্ৰায় শতাধিক পৰিয়ালে বাৰুকৈ জলাকলা খাইছে এই কৃত্ৰিম বানৰ পৰা। অঞ্চলটোৰ কৃত্ৰিম বান সমস্যা সন্দৰ্ভত অঞ্চলটোৰ ৰাইজে কেইবাবাৰো জিলা প্ৰশাসনক অৱগত কৰাৰ লগতে এই সমস্যা সমাধানৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনাই আহিছে যদিও জিলা প্ৰশাসনে নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰাত অধিক জটিল হৈ পৰিছে অঞ্চলটোৰ কৃত্ৰিম বান সমস্যা। এইটো মানে আমাৰ পানী সমস্যা, এইটো এতিয়া নহয় বছৰি সমস্যা। এইটো বছৰি বাৰিষা অহাৰ লগে লগে আমাৰ এই মানে নৰ্দমাৰ পানীবিলাক টানিব নোৱাৰে। এজাক বৰষুণ দিয়াৰ লগে লগে গোটেই পানীটো ভৰ্তি হৈ যায়, হৈ যোৱাৰ লগে লগে গোটেই ঘৰে দুৱাৰে মানুহৰ ভিতৰে চিতৰে চবতে সোমাই যায়। ড্ৰেইনত যিটো পানী যাব লাগে পানী নাযায়। নলা নৰ্দমা আছে, কালভাৰবিলাক আছে, কিন্তু জাবৰে পৰি তাত মানে পূৰা মানে বাম কৰি থৈছে। আগলৈ গৈ থাকিলে আপোনাৰ দেখিব গোটেই মানে নলবিলাকে জাম, খালবিলাক জাম হৈ আছে। কিমানটা ঘৰ বুলি ক'ব নোৱাৰি। এখন মানে এখন গাঁও আছে গোটেই এখন। আমাৰ পিছফালে এবাৰ ৰাস্তা কিনাৰত যিমানখিনি এলেকা আছে পিছফালেও তেনেকৈ ইমানখিনি এলেকা মানুহৰ ঘৰ আছে, ভাড়া ঘৰ আছে, মানুহৰ নিজৰ ঘৰ আছে, ভাড়া ঘৰ আছে, আৰু পিছফালে বহুত দূৰলৈকে আছে। এই অঞ্চলত গোটেই মানুহখিনিয়ে ডুবি আছে, অকল আমি বুলিয়ে নহয়। ইয়াত এনেই ক'বলৈ গ'লেতো আমাৰ ইয়াত মানে নিজৰ নআলি গাঁও হিচাপেতো 150 ঘৰ মানুহ আছে, কিন্তু আমাৰ এই এলেকাটোত মানে মোটামুটি 50-60 ঘৰমান মানুহ হ'ব। আৰু তাৰ ওপৰত ভাড়া ঘৰো আছে। এনেকৈ পিছফালে এনেকৈ হাতীখৰলৈকে লাগিছে ৰাস্তাটো গৈ। নলাটো মানে আছে, নলাবিলাক হৈছে কি মানুহৰ মানে জাবৰ চাবৰ পেলাবলৈ মানে সুবিধা নাইকিয়া আছে। ক'ৰবাৰ মানে গাড়ী মানে কোনো নাহে, জাবৰবিলাক কি কৰে আমাৰ ড্ৰেইনত ৰাতি পেলাই দিয়ে। আমাৰ যিটো ওচৰতে যিটো কালভাৰ আছে, পুলটো আপুনি তাত গ'লে দেখিব, তাতো মানে গোটেই ৰাতিলৈ জাবৰ পেলাই গোটেই কালভাৰটো জাম কৰি থৈছে, পানীটো পাৰ হ'ব নোৱাৰে। আৰু তাত যদি মানে কোৰ দি বা জবকা দি খান্দিব পৰা অৱস্থাত নাই, জেচিবি নমাব লাগিব। আৰু মানুহবিলাকৰ ড্ৰেইনবিলাক মানে এনেকুৱা হৈছে, চবেই জাবৰ পেলাই খৰালি হ'লে পূৰা বাম কৰি থৈ দিয়ে। আৰু বাৰিষা হ'লে ধৰিব নোৱাৰি। আৰু কোনোবাই যদি ড্ৰেইন বনাইছে ওখকৈ, কিন্তু দেখিবলৈ ওখ, তলটো বাম। চৰকাৰটো এইবিলাকতো দেখিছে। অকল আমিতো কৈতো একো নহয়, যিমানখিনি পাৰে আমাক আৰু অলপ সাহাৰ্য কৰিলে, সুবিধা কৰিলে ভাল হয়। আমাকতো এনেকৈ খুৰাকী হিচাপে কিবা আছে নহয়। আমাৰ পানীটো সমস্যাটোৱে সমাধান কৰিবৰ কাৰণে আমি মানে চৰকাৰৰ ওচৰত আবেদন জনাওঁ। ল'ৰা ছোৱালী স্কুলটো ক'ত আৰু এই ওলাই যাবলৈ মানে বহুত ল'ৰা ছোৱালী স্কুল এতিয়া মোৰ নিজৰে ছোৱালীজনী মই এতিয়া স্কুলত নিব পৰা নাই, কাৰণ ওলাই আহিবলৈ অসুবিধা। আকৌ ৰাস্তাটো মানে পানী, গোটেইখন পানী, ভিতৰতো পানী, গা চা ধোৱা, লেট্ৰিন বাথৰুম যোৱা এইবিলাকতো বহুত অসুবিধা হৈছে। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।